যিকোনো এখন দোকানত গৈ যে কংগ্ৰেছ চৰকাৰৰ দিনত বজাৰ ভাল আছিলে নে বিজনেছ এতিয়া বিজেপিৰ দিনত ভাল, চব মানুহে ক'ব বিজনেছ বিজেপিৰ দিনত বৰবাদ কৰি দিলে, বৰবাদ কৰি দিলে, বৰবাদ কৰি দিলে। হয় নে নহয় কওক আপুনি? হয় নে নহয়? হয় নে নহয়? সেইকাৰণে আমাৰ বিজনেছ বৰবাদ কৰি দিয়া, আমাৰ পেটত লাভ মৰা এই বিজেপিক 2026 চনত যদি এইবাৰ গিৰাব নোৱাৰো, অসমীয়া মানুহ জীয়াই নাথাকে। সেইকাৰণে মই সংকল্প লৈছো, শপত খাইছো, কসম খাইছো, 26 অক্টোবৰ 2024 তাৰিখৰ পৰা মই কসম খাইছো যে যেতিয়ালৈকে বিজেপিক অসমৰ শাসনৰ পৰা নেখেদিম তেতিয়ালৈকে মই ঘৰলৈ নাযাওঁ। মই সকলোকে আপোনালোকক সহযোগিতা কৰিবলৈ আহ্বান কৰিম। মুছলমান মানুহেতো এনেও বিজেপিৰ পিনে চাবই নাপায়। কেলে আজি দেশত মুছলমান মানুহক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰি পেলাল। এতিয়া আৰু মুছলমান আমাৰ দেশত ফাৰ্ষ্ট ক্লাছ চিটিজেন নহয়, ছেকেণ্ড ক্লাছ চিটিজেনত পৰিণত কৰি দিলে মোদী আৰু হিমন্ত। হয়নে নহয়? এতিয়া টুপি পিন্ধি, দাড়ি লগাই, লুঙি পিন্ধি কোনোবা মানুহ ট্ৰেইনত বা বাছত যাবলৈ ভয় কৰে, কৰে নে নকৰে? যিকোনো মুহূৰ্ততে কোনোবাই কিজানি পিটে নেকি মুছলমান বুলি। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? কোনোবাই বিল্ডিঙৰ কাম কৰিবলৈ, কোনোবাই ইটা ভাটাত কাম কৰিবলৈ, কোনোবাই ৰাস্তাত কাম কৰিবলৈ, যিবিলাক মানুহ মুছলমান ল'ৰা কাম কৰিবলৈ ওলাই যায়, প্ৰত্যেকজন ডেকাই অনবৰতে নিজৰ জীৱনটো, নিজৰ লাইফ, নিজৰ জীৱনটাকে বাজি ৰাখে কাম কৰিবলৈ যায়। হয়নে নহয়? নিজৰ জীৱনটো যিকোনো সময়তে যাব পাৰে এই হিন্দুত্ববাদী বিজেপি RSSৰ মানুহবিলাকৰ হাতত। হয়নে নহয়? হয়নে নহয়? এজন মুছলমান মানুহে বৰাক যদি নদী খহনীয়াত পৰিলে, ফ্লাড এণ্ড ইৰোজন, যদি বানপানী আৰু নদী খহনীয়াত পৰি এজন মুছলমান মানুহে যদি এক টুকুৰা, এক কাঠা যদি চৰকাৰী ভূমিতে ঘৰ বনাইছে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰ আহি মুছলমানৰ ঘৰ এফালৰ পৰা ভাঙি দিছে। দিছেনে নাই? দিছেনে নাই? দিছেনে নাই? আৰু কোনোবা মুছলমান মানুহ যিকোনো